যেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ চৰাই এজনীক যাবলৈ ডেউকা লাগে, মানুহক ভৰি লাগে আৰু জীৱ-জন্তুক ভৰি লাগে, ঠিক সেইদৰে আমাক এই পৃথিৱীৰ পৰা সৰগ যাবলৈ আমাক প্ৰাৰ্থনা আৰু বাইবেলৰ বাক্য লাগিব। আমি কেৱল বাইবেলৰ বাক্য পঢ়ি থাকিলেই নহ'ব বা কেৱল আমি প্ৰাৰ্থনা কৰি থাকিলেই নহ'ব। আমি যদি বাইবেলৰ বাক্য আমি নেজানো, তেতিয়া আমি প্ৰাৰ্থনা কৰিম কেনেকৈ? আৰু যদি আমি প্ৰাৰ্থনা কৰি থাকিম বাইবেলৰ বাক্যই আমি নাজানিম, তেতিয়া প্ৰাৰ্থনা কৰিম কেনেকৈ? আৰু কেৱল আমি বাইবেল পঢ়িয়ে থাকিম, প্ৰাৰ্থনা নকৰোঁ, তেনেহ'লেও আমি সৰগত যাব নোৱাৰিম। গতিকে আমাক দুইটাই লাগিব, যেনেদৰে মানুহক খোজকাঢ়িবলৈ, চৰাইক উৰিবলৈ আৰু জীৱ-জন্তুকো খোজকাঢ়িবলৈ যেনেকুৱা ভৰি আৰু ডেউকা লাগে, ঠিক তেনেকৈ আমাক এই পৃথিৱীৰ পৰা সৰগ যাবলৈ, ঈশ্বৰৰ ওচৰলৈ যাবলৈ বাইবেলৰ বাক্য আৰু বাইবেলৰ বাক্যৰ লগতে আমাক প্ৰাৰ্থনাৰো অতিকৈ প্ৰয়োজন। আমি সদায় ৰাতিপুৱা গধূলি বাইবেল পঢ়িব লাগে আৰু লগতে প্ৰাৰ্থনাও কৰিব লাগে। যেতিয়া আমি বাইবেলৰ বাক্য লৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, তেতিয়া ঈশ্বৰে আমাৰ এই প্ৰাৰ্থনা শুনিব আৰু আমাক এই সকলো সংসাৰৰ যিমান বেয়া কৰ্ম আছে, বেয়া স্বভাৱ আছে, সেই সকলোখিনিৰ পৰা আমাক বচাই ৰাখিব, যাতে আমি যেতিয়া আমাৰ এই মৃত শৰীৰখন এৰিম, তেতিয়া আমি সৰগৰ যাব পাম, মানে আমাৰ আত্মাই সৰগত যাব পাব। গতিকে আমাক দৈনন্দিন জীৱনত সদায় বাইবেল পঢ়িব লাগে আৰু প্ৰাৰ্থনা কৰিব লাগে। এইটোৱে আমাৰ ডেউকা হয়, আমি ঈশ্বৰৰ আগত মানে ঈশ্বৰৰ ওচৰত আমি যাব পাৰিম। গতিকে মই এই সৰু ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি সকলোৱে বাইবেল পঢ়িম, প্ৰাৰ্থনাও কৰিম আৰু ঈশ্বৰৰ লগত সংগতি হৈ থাকিম। ধন্যবাদ। জয় মচি।